हेलो एवरीवन কেনেকুৱা আছে আপোনালোকৰ প্ৰিপাৰেচন কেনেকা চলি আছে আহা কৈছো ভালে চলি আছে আমি যোৱাকালি এটা ভিডিও এৰিছিলো ভিডিওটো আছিল আমাৰ ডিএমই এৰ কাৰণে যেটো মানে পার্সপেক্টিভ ডিএমই পার্সপেক্টিভৰ কোশ্চেন আছিল তাতে মানে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আছিল তো আজি আমি কি কৰিলো আকৌ প্ৰিভিয়াস ইয়াৰ এটা কোশ্চেন পুৰণা কোশ্চেন ডিএমই গ্ৰেড 4 ৰ কাৰণে ঠিক আছে এটো কিহৰ কাৰণে হ'ব ডিএমই গ্ৰেড 4 ৰ কাৰণে প্ৰশ্নবোৰ একেবাৰে ইজি প্ৰশ্ন আছে আপোনালোকে চাব যি সকলে ডিএমই গ্ৰেড 4 দিব গৈ আছে তেখেতে এই ভিডিওটো চাব একেবাৰে ইজি প্ৰশ্ন আছে আপোনালোকে চাব বহুত কম সময়তে আমি সমাধান কৰি দিম আৰু কনসেপ্টটো ইয়াতে লৈ যাম ঠিক আছে ইয়াত যাও প্ৰথমে কি কৈছে এইচএফ কাৰ এইচএফ ওলাব লাগে এইচএফ ওলাব লাগে 12 24 আৰু 30 12 24 আৰু 30 কি ওলাব লাগে এইচএফ যেতিয়া আপোনালোকক এইচএফ ওলাব দিব এনেকে তেতিয়া আপোনালোকে সদায় এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব আপোনালোকে ইয়াতে চাব লাগিব পাৰ্থক্যটো ওলাব লাগিব ঠিক আছে ইয়াতে 12 24 ৰ পৰা 12 গলে কিমান থাকে 24 ৰ পৰা 12 গলে 12 থাকে obviously আৰু 30 ৰ পৰা 24 গলে থাকে 6 এটা 6 আৰু 12 আৰু 6 ৰ পাৰ্থক্য কিমান 12 ৰ পৰা 6 গলে 6 থাকে এতিয়া আপুনি কি কৰিব লাগিব এই 6 এৰে ইহতক হৰণ দি চাবচোন কি হয় হৰণ জানে না কাৰণ আমি জানো এইচএফ এনেকা এটা সংখ্যা বা গসাও এনেকা এটা সংখ্যা যেটোৰে আমি গোটেই কেইটা সংখ্যা হৰণ কৰিব পাৰি এতিয়া ইয়াতে আছে কিমান 6 6 এ আমি 12 হৰণ কৰিব পাৰি নে নহয় নিশ্চয় পাৰি 6 2 গুণ 12 6 এ আমি 24 হৰণ কৰিব পাৰি নিশ্চয় পাৰি 6 4 গুণ 12 আৰু 6 এ আৰু 30 হৰণ কৰিব পাৰি নে নহয় নিশ্চয় পাৰি 6 5 গুণ 30 ঠিক আছে তাৰ মানে ইয়াতে আমি 6 এৰে গোটেই কেইটা হৰণ কৰিব পাৰিছো আৰু তেনে হলে এতিয়া আমাৰ কি হ'ব এইচএফ 6 হ'ব অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার যদি নোৱাৰিলো হয় তেতিয়া আমি 6ক ভাঙিব লাগিলে হয় ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে চাব এটো ঠিক আছে আজি কিছুমান প্ৰশ্ন স্কিপ কৰি আছো কিছুমান টাইপিংৰ মিস্টেকৰ কাৰণে ইয়াতে চাব আপোনালোকে √121 √81 আৰু √25 কিমান √121 মানে 11 আমি জানো 11 ক স্কয়াৰ কৰিলে 121 প্লাস √81 মানে 9 আৰু 25 মানে 5 ঠিক আছে এটো যোগ কৰিলে 20 20 প্লাস 5 25 হ'ব आंसर এটো 25 একেবাৰে ইজি প্ৰশ্ন ডিএমই প্ৰশ্ন হয় এইবোৰ ডিএমই গ্ৰেড 4 কাৰণে আপোনালোকে চাই থাকিব এনেকা প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা দিয়ে ঠিক আছে নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আপোনালোকে চাব ইয়াতে পৌনপুনিক নাম্বাৰ আছে ইয়াতে পৌনপুনিক নাম্বাৰ মানে 0.2222 এনেকে ডট আই থাকিব তো এনেকা ধৰণৰ নাম্বাৰ যেতিয়া আমি ভগ্নাংশত লম কাৰণ আমি জানো এনেকা ধৰণৰ নাম্বাৰক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি আৰু পৰিমেয় সংখ্যা হেইটুকে ক'ব পাৰি যেটুক আমি p বাই q আকাৰত ল'ব পাৰি ইয়াতে আপোনালোকে চাব 0.2222 আহি আছে তাৰ মানে আপোনালোকে এটা বস্তু জানে নাই 0.22 আহি থকা মানে 2 ৰ ওপৰত বাৰ যেটোৰ ওপৰত বাৰ থাকিব সেই বস্তুটো বাৰবাৰ ৰিপিট হৈ থাকে হয় নে নহয় নহয় তো এতিয়া যদি 2 ৰ ওপৰত বাৰ 2 বাৰবাৰ ৰিপিট হৈছে এনেকা যেতিয়া আপোনালোকে দেখা পাইছে তেতিয়া আপোনালোকে নিশ্চয় ইয়াক ভগ্নাংশত ল'ব পাৰিছে কেনেকে আপোনালোকে চাব লাগিব কেইটা অংকৰ ওপৰত বাৰ আছে আপোনালোকে চাব লাগিব এটা সংখ্যাৰ ওপৰত বাৰ আছে তেনে তলত এটা 9 থাকিব আৰু ওপৰত কিমান থাকিব 2 only 2/9 is the answer 2/9 is the answer ঠিক আছে কিমান ইজি হয় ঠিক আছে চাব আপোনালোকে এটো চাব আপোনালোকে কি কৈছে ইহতৰ ভিতৰত আটাইতকৈ ন্যূনতম কোনটো হয় ইয়াতে দিছে 4/5, 5/6, তাৰ পিছত কিমান আছে 7/8 যেতিয়া এনেকা ধৰণৰ ভগ্নাংশ দিয়া থাকিব আৰু আপোনাক সুধিব আটাইতকৈ সৰু কোনটো বা আটাইতকৈ ডাঙৰ কোনটো আপোনালোকে ফাৰ্স্ট কি চেক কৰিব লাগিব আপোনালোকে এটা বস্তু ইয়াতে চেক কৰিব লাগিব ইহতৰ মাজত গ্যাপ কিমান 4 আৰু 5 ৰ মাজত গ্যাপ 1 ইহতৰ মাজত গ্যাপ 1 আৰু ইহতৰ মাজত গ্যাপ 1 যেতিয়া গ্যাপ সেম থাকিব তেতিয়া আপোনালোক এটা কাম কৰিব দৰকাৰ নাই গ্যাপবোৰ সেম আছে তো ওপৰৰ পৰা তলৰ পাৰ্থক্য কিমান 1 তেনে 1 থাকিলে কি কৰিব যেটো আটাইতকৈ সৰু থাকিব 4/5 দেখোতে লাগিছে 4/5 সৰু মান যেটো থাকিব এইটো আটাইতকৈ সৰু হৈ যাব আৰু যেটো আটাইতকৈ ডাঙৰ থাকিব এইটো আটাইতকৈ কি হৈ যাব ডাঙৰ হৈ যাব ঠিক আছে তাৰ মানে আমাক কি সুধিছে প্ৰশ্নত আমাক সুধিছে স্মলেষ্ট ন্যূনতম যেনে ন্যূনতম কোনটো হ'ব 4/5 ইজ দি आंसर 4/5 অপচন নম্বৰ এ ইজ দিয়াৰ কিন্তু এইটো নিয়ম কেতিয়াহে ব্যৱহাৰ কৰিব আপোনালোকে যেতিয়া আপোনালোকে চাব যে হৰ আৰু লবৰ মাজত পাৰ্থক্য কিমান আছে 1 আছে ঠিক আছে এক মিনিট অকমান ৰব ফোনটা আহিছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি যাও ইয়াতে কি আছে ইয়াতে চাব এটো এটা ভাল প্ৰশ্ন আছে ইয়াতে কি কৈছে এজন মানুহে এটা বিকল্প যি কোন এটা বিকল্প মানে কিবা এটা কিনিছে ঠিক আছে পারচেজ ডিফেক্টিভ বিকল্প মানে বেয়া সামগ্ৰী এটা কিনিছে কিমান টকাত কিনিলে 1500 টকাত কিনিলে কস্ট প্রাইস যেটো মই খৰচ কৰিছো কিনি আকৌ 900 টকাৰে কি কৰিলে মেৰামতি কৰিলে 900 rupees ৰে কি কৰিছে মেৰামতি কৰিছে তেনেহলে ইয়াতে কি হ'ব 900 প্লাস এটা হৈ যাব কাৰণ obviously মই যদি এটো ঠিক কৰিছো তেনেহলে এটো মোক মানে ঠিক কৰোতে খৰচ গৈছে তেনে সেই পইচাটো মোক লাগিব
ঠিক আছে তাহলে কস্ট প্ৰাইচত মোৰ 900 টকা গ'ল কিন্তু মই এই বস্তুটো কিমান টকাত সেল কৰিলো মই এই বস্তুটো কিমান টকাত সেল কৰিলে মেৰামতি কৰি 5000 টকাত সেল কৰিলে কিমান টকাত 5000 টকাত 5000 টকাত সেল কৰিলে তেন বিক্রি কৰ হিচাপে বিক্রি কৰ মানে ট্যাক্স দিব লাগিব সেলস ট্যাক্স যেটো বুলি কওঁ আমি সেলস ট্যাক্স দিছে কিমান টকা 100 টকা এতিয়া আপোনালোকক 100 টকা ই নিজৰ পকেটৰ পৰা দিছে না দিয়া নাই নিশ্চয় দিছে 5000 টকা বিক্রি কৰি এই 5000 টকাটো মোৰ কিন্তু মই পকেটৰ পৰা দিছো তেনেহলে মোৰ এটো খৰচ গল খৰচ কোনটো কয় কস্ট প্ৰাইস তেনেহলে এই 100 টু কত প্লাস হ'ব ইয়াতে প্লাস হ'ব 100 ঠিক আছে এটো টোটালি কিমান হৈ যাব 2500 তেনেহলে মই বস্তুটো কিমান টকাত মানে খৰচ কৰিলো ট্যাক্স দিলো কিমান টকা মোৰ খৰচ হৈ গল তাতে মোৰ ইয়াতে খৰচ হল 2500 টকা কিন্তু মই বিক্রি কৰিলো কিমান 5000 মোৰ লাভ কিমান হল তেনেহলে 2500 টকাৰ বস্তু 5000 টকাত বিক্রি কৰিলে মোৰ প্ৰফিট কিমান হ'ব প্ৰফিট হৈ যাব মোৰ 2500 টকা ঠিক আছে 2500 টকাত 2500 টকা প্ৰফিট মানে কিমান 100% নিশ্চয় কাৰণ 2500 লাভ ডিভাইডেড বাই কস্ট প্ৰাইস ইনটু 100 ঠিক আছে 100% এটো কাটি যাব মোৰ লাভ কিমান থাকিব 100% মই বস্তুৰ কিমান লাভ কৰিলো 100% লাভ কৰিলো ঠিক আছে এনেকাটো হলে ভালে যেটো টকাত কিনিলো তাত ডাবল বিক্রি কৰিলো ওয়াও ইমান ধুনিয়া বিজনেস ঠিক আছে তাৰপিছত সব এইটো প্ৰশ্ন কি দিছে ইয়াতে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এবাৰ ডিএমইত দেখা পাব কিন্তু ভালদৰে চাব আপোনালোকে ইয়াতে কি কৈছে 1 - 1/2 পূৰণ 1 - 1/3 পূৰণ 1 - 1/4 এনেকা ধৰণৰ প্ৰশ্ন যেতিয়া দেখাব তেতিয়া আপোনালোকে 1 ৰ তলত মনে মনে 1 আছে 1 ৰ মনে মনে তেনেহলে এইখিনিৰ ঘৰৰ কথা চিন্তা কৰক লসাও কিমান হ'ব 2 এই 2 এৰে একক পূৰণ কৰিলে 2 একেৰে একক পূৰণ কৰিলে 1 2 - 1 ওপৰত থাকিব এটো ঠিক তেনেকে তলত থাকিব 3 3 এৰে একক পূৰণ কৰিলে 3 মাইনাস একেৰে একক পূৰণ কৰিলে 1 ঠিক ইয়াতো থাকিব তলত 4 4 1 গল 4 - 1 ঠিক আছে এতিয়া ওপৰত কিমান 2 ৰ পৰা 1 গলে 1 1/2 পূৰণ 3 ৰ পৰা 1 গলে 2 2/3 পূৰণ 4 ৰ পৰা 1 গলে 3/4 ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব 2 আৰু 2 মই কাটি দিলো 3 আৰু 3 মই কাটি দিলো মোৰ হাতত থাকিব কিমান 1/4 তেনেহলে অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ ঠিক আছে আপোনালোকে এনেকা বস্তু কৰিব লাগিব ইয়াতে জাস্ট আপোনালোকে সিম্পলি কাটাকাটি কৰিব লাগিব কাটাকাটি কৰাৰ পিছত মোৰ হাতত কিমান থাকিব ফাইনাল 1/4 ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি যাও ইয়াতে আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি দিছে ইয়াতে একেবাৰে ইজি প্ৰশ্ন দিয়ে ইমান এটা টান প্ৰশ্ন নিদিয়ে কি হৈছে ইয়াতে 1 ৰ পৰা 10 লৈকে যোগ কৰিলে 55 হয় তেনেহলে 2 ৰ পৰা 11 লৈকে যোগ কৰিলে কিমান হ'ব 2 ৰ পৰা 11 লৈকে যোগ কৰিলে কিমান হ'ব আৰে ভাই 1 ৰ পৰা 10 লৈকে যদি মই প্লাস কৰো কিমান দিছে ইয়াতে 55 1 ৰ পৰা 10 লৈকে মই প্লাস কৰিছো কিমান দিছে 55 এতিয়া 2 ৰ পৰা মই ধৰি লৈছো ইয়াৰ লগত মই এটা 11 প্লাস কৰি দিও ইয়াৰ লগত যদি মই এনেকে 11 এটা প্লাস কৰি দিও তেনেহলে এইফালে 11 এটা প্লাস কৰিব লাগিব 11 প্লাস কৰিলে তেনে 55 ৰ লগত এইফালে 11 এটা প্লাস কৰিব লাগিব কিন্তু ইয়াতে এটা বস্তু লক্ষ্য কৰিব 1 2 নাই তেনেহলে 1 2 যদি গায়ব কৰি দিও তেনেহলে 1 মাইনাস কৰিছে ইয়াৰ পৰা এটো প্লাস কৰিলে কিমান হ'ব 66 কিন্তু এইটো 11 লৈকে যোগ কৰিলে 66 কিন্তু স্টার্টিং অফ 1 2 গায়ব হৈ গৈছে তেনে 1 2 মাইনাস কৰি দিম কিমান থাকিব 65 অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার এইফালে 11 যোগ কৰিছে এইফালে 1 মাইনাস কৰিছে তেনে আলটিমেটলি কিমান যোগ কৰিলে 10 যোগ কৰিলে আৰু 55 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 65 ঠিক আছে নেক্সট প্ৰশ্ন যাও আমি নেক্সট প্ৰশ্ন ইয়াতে কৈছে ইয়াতে চাব আপোনালোকে কি কৈছে যে প্লেস ভ্যালু কি আছে দা প্লেস ভ্যালু অফ 2 ইন 4213.6 4213.6 ত 2 ৰ স্থানীয় মান কিমান 2 ৰ প্লেস ভ্যালু কিমান আপোনালোকে চাব ইয়াতে পয়েন্টৰ ইয়াৰ পৰা হ'ব একক দশক শতক মানে 2 শতক মানে কিমান 100 200 তাৰ মানে ইয়াৰ প্লেস ভ্যালু হ'ব 200 ত আছে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার 2 শতকত আছে 2 ঠিক আছে তেনেহলে ইয়াৰ শতক ভ্যালু কিমান হ'ব 2 যদি আপোনালোকক একৰ প্লেস ভ্যালু কিমান একক দশকত আছে 10 3 ৰ প্লেস ভ্যালু 3 যদি হতে 4 ৰ প্লেস ভ্যালু কিমান একক দশক শতক হাজাৰ তাৰ মানে 4000 এনে ধৰে আপোনালোকক কৰিব লাগিব ঠিক আছে নেক্সট আমি চাও ইয়াতে find the value of এটো আছে বদমাছৰ নিয়ম ইউজ কৰা এটা সূত্ৰ আছে আপোনালোকে চাব এইবোৰ প্ৰশ্ন আখাই পৰীক্ষাত স্পেশালি ডিএমই গ্ৰেড 4 এইবোৰ প্ৰশ্ন হয় আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন প্ৰেক্টিস কৰিব আদাৰৱাইজ বেছি কৰিব দৰকাৰ নাই এনেকা ধৰণৰ প্ৰশ্ন আফটাৰ অল এটো গ্ৰেড 4 এক্সাম হয় তো ইয়াতে চাব ঠিক আছে ইয়াতে কিমান দি আছে 4 + 2 কিমান হ'ব 6 6 - 6 ভিতৰত খিনি কিমান হৈ গল 0 তেনেহলে 18 - 0 - 5 0 তো একো কামৰ নহয় 18 ৰ পৰা 5 গলে কিমান থাকিব 13 অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার বাস খতম হৈ গল ঠিক আছে নেক্সট প্ৰশ্নলৈ আগুৱাই যাব আপোনালোকে ইয়াতে কিছে ইয়াক কৈছে যে এটা সংখ্যা 1 1 ইমান ইজি এইবোৰ কিন্তু সব প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন মই এইবোৰ নিজে বনোৱা নাই যে ইমান ইজি প্ৰশ্ন বনোৱা হৈছে এইবোৰ প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন আগৰ যুগৰ মানে আগৰ প্ৰশ্নবোৰ এইবোৰ হয় ঠিক আছে তো ইয়াতে চাব এটা সংখ্যা 1 1 1 ৰে যেতিয়া আমি ঠিক আছে ইয়াতে কি কৈছে এটা সংখ্যাক যেতিয়া আমি 1 1 1 ৰে পূৰণ কৰিলে কিমান পাব 177 তেনেহলে 7777 হক যেতিয়া আমি 1 1 1 1 ৰে হৰণ কৰিম তেতিয়া কিমান হ'ব 7
অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসার, একেবাৰে ইজি হয় প্ৰশ্ন। ঠিক আছে, এজন মানুহে প্ৰতি মিনিটত 45টা শব্দ টাইপ কৰে। কিমানটা শব্দ টাইপ কৰে? 45টা শব্দ। ঠিক আছে, তেনেহলে 555টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় 45টা শব্দ টাইপ কৰে কিমানত? 1 মিনিটত। তেনেহলে এটা শব্দ টাইপ কৰিব কিমান? 1/45 মিনিটত। নিশ্চয়। তেনেহলে 555টা শব্দ টাইপ কৰিবলৈ কিমান লাগিব? 1/45 ইনটু 555 মিনিট। ঠিক আছে, ইয়াক যদি মই 5ৰে কাটি দিও 9, ইয়াক যদি মই 5ৰে কাটি দিও 1 1 1। এতিয়া 9 দি যেতিয়া মই 1 1 1 ক হৰণ কৰিম তেতিয়া মোৰ কিমান হ'ব? ইয়াতে 9 1 গুণ 9, 11ৰ পৰা 9 গলে 2 21, 9 2 গুণ 18। ইয়াতে থাকিব 21ৰ পৰা 18 গলে কিমান থাকিব? 3। ঠিক আছে, তাৰ মানে ইয়াতে কিমান থাকিব? তাৰ মানে ইয়াতে কিমান থাকিব? আপোনালোকে ডাইৰেক্ট এনেকে যদি কৰিব বিচাৰিছে কৰিব পাৰে, একো আপত্তি নাই। মোক 12 মিনিটটো লাগিব। ঠিক আছে, এতিয়া কথাটো হল মই 9ৰে 3 হৰণ কৰিব লাগে, মানে কিমান থাকিব? 3/9। ঠিক আছে, এইটো একচুয়ালি এনেকা থাকিব 9ৰে 3 হৰণ কৰিব 3/9। এতিয়া 3/9ত কিমান মিনিট হ'ব? 3/9ত কিমান মিনিট? আপোনালোকে চাব কিমান সেকেন্ড। এতিয়া মোৰ হাতত 12 মিনিট ফিক্স মই পালো, বাকি কিমান থাকিল? 3/9 মিনিট। এতিয়া 3/9 মিনিটত কিমান সেকেন্ড? আমি জানো 1 মিনিটত কিমান সেকেন্ড? 1 মিনিটত আমি জানো 60 সেকেন্ড। তেনেহলে 3/9ত কিমান হ'ব? 60 ইনটু 3/9। 3 ৰে এইটো কাটিলে 3, 3 ৰে 60 কাটিলে 20। তাৰ মানে সেকেন্ডত যেতিয়া ললো আমাৰ হাতত কিমান থাকিলে? 20 সেকেন্ড। তাৰ মানে আমাক কিমান সময় লাগিছে? 12 মিনিট 20 সেকেন্ড সময় লাগিছে। ঠিক আছে, এনেকে কৰিব লাগিব। যদি আপোনালোকৰ এনেকেও যদি অসুবিধা হৈ থাকে তেনেহলে আপোনালোকে কি কৰিব? আপোনালোকে ডাইৰেক্ট ইয়াক 60 সেকেন্ড বুলি ধৰি লব, কাৰণ সেকেন্ডত ডাইৰেক্ট কৰি লব পাৰে। তেনেহলে এইটো কিমান হ'ব? 60/45। তেনেহলে এইটো কিমান হ'ব? তেনেহলে 555 কিমান হ'ব? 555। 1 যদি 60/45 হ'ব নহয়, তেনে 555 কিমান হ'ব? 60 ডিভাইডেড বাই 45 ইনটু 555। ঠিক আছে, ইয়াক যদি মই 15 দি কাটি দিও কিমান থাকিব? 3। ইয়াক যদি মই 15 দি কাটি দিও কিমান হ'ব? 4। ইয়াক 3 ৰে ইয়াক কাটিলে কিমান হ'ব? 3 1 গুণ 3 2 25, 3 8 গুণ 24, 1 5 3 5 গুণ 15। তাৰ মানে 4 ইনটু 185। ঠিক আছে, 4 ইনটু 185। আৰু এইটোক আপোনালোকে মিনিটত যদি লয় তেনেহলে 12 মিনিট 20 সেকেন্ড সময় পাব। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট, আজিৰ কাৰণে এইখিনিয়ে প্ৰশ্ন আছিল। এইবোৰ আছিল আমাৰ ডিএমইৰ গ্ৰেড 4ৰ প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন। আশা কৰিছো আপোনালোকে বুজি পাইছে। একেবাৰে ইজি প্ৰশ্ন আছিল। ডিএমই গ্ৰেড 4 ইমান এটা টাফ প্ৰশ্ন নিদিয়ে। আপোনালোকে জাস্ট সৰু সুৰা প্ৰবলেমবোৰ কি কৰিব? প্ৰেক্টিস কৰি যাব। সেইখিনিতে আপোনালোকৰ বহুত বেছি সুবিধা হ'ব। আৰু বাকি আপোনালোকে পঢ়ি থাকক জিকে, ইংলিশ যিটো আছে আপোনালোকে ভালদৰে পঢ়ি থাকক। আশা কৰিছো আপোনালোকৰ এক্সামটো ভাল হ'ব। আৰু যিদিনা ৰিজাল্ট দিব সিদিনা মই আশা কৰিছো মই এটা নহলে এটা কল পাম আপোনালোকৰ পৰা, যে স্যাৰ মোৰ আজি চাকৰিটো হৈ গল, মোৰ আজি ভাল লাগিছে, মোৰ এইটো ভাল লাগিছে, মোৰ ঘৰত সকলোৱে ফূৰ্তি কৰি আছে। এনেকা দিনটো যাতে আপোনালোকে পায় সেই কাৰণে কষ্ট কৰাটো বহুত বেছি জৰুৰী। আৰু ভিডিঅ'বোৰ ভাল লাগি থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নিজৰ ফ্ৰেণ্ডছ আছে ইহঁতৰ লগত শ্বেয়াৰ কৰি দিব, ভাই ভনী যি আছে ইহঁতৰ লগত শ্বেয়াৰ কৰিব। আৰু পাৰিলে আপোনালোকক কি টপিকত ভিডিঅ' লাগে, স্পেশালি কিবা টপিক যদি থাকে, এইটো টপিক উইক ফিল হৈছে, এইটো টপিকত লাগে, তেনে আপোনালোকে কমেন্ট সেকশনত জনাই দিব। আমি নিশ্চয় এইটো ৰিপ্লাই দিয়াৰ আশা কৰিম। ঠিক আছে, থেংক ইউ।